ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোক নিশ্চয় কুশলে আছা। আজি আমি তোমালোকৰ লগত সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ এটি পাঠ আমাৰ চৌপাশৰ বজাৰ ইয়াৰ দ্বিতীয়টি খণ্ড আগবঢ়াইছোঁ। তোমালোকে মোৰ কথাখিনি মন দি শুনিবা বুলি আশা ৰাখিছোঁ আৰু লগতে প্ৰয়োজনীয় কথাখিনি লিখি ৰাখিবলৈ টোকা বহীসমূহ উলিয়াই ল'বা। ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত আমি বজাৰ সম্পৰ্কে ধাৰণা লাভ কৰিছিলোঁ আৰু লগতে বিনিময় প্ৰথা, জোনবিল মেলা, বজাৰৰ এটা ভাগ দৈনিক বজাৰ এই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আজি আমি তোমালোকৰ লগত বজাৰৰ আন ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ, যিবোৰ বজাৰ সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহে তেনে বজাৰকে সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ বোলা হয়। এনেধৰণৰ বজাৰসমূহক হাট বুলিও কোৱা হয়। কি কৈছে? যিবোৰ বজাৰ সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহে তেনে বজাৰকে সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ বুলি কোৱা হয়। এইটো কথা মনত ৰাখিবাচোন। যিখন বজাৰ সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰখন কি হ'ব লাগিব? সপ্তাহৰ যিকোনো এটা নিৰ্দিষ্ট বাৰত বহিব লাগিব, যিকোনো এটা বা দুটা নিৰ্দিষ্ট বাৰত বহিব লাগিব আৰু অস্থায়ীভাৱে বহিব লাগিব। অস্থায়ীভাৱে বহিব লাগিব তেনে বজাৰকে কি বুলি কোৱা হয়? সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ বুলি কোৱা হয়। কিন্তু আমি দৈনিক বজাৰ ক্ষেত্ৰত কি পাইছিলোঁ? দৈনিক বজাৰসমূহ স্থায়ী দোকান পোহাৰ থাকে বুলি গম পাইছিলোঁ নাই? দৈনিক বজাৰসমূহ স্থায়ী, গতিকে তাক স্থায়ী বজাৰ বুলি কোৱা হয়। কিন্তু সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰসমূহ অস্থায়ীভাৱে বহে আৰু সপ্তাহৰ যিকোনো এটা বা দুটা নিৰ্দিষ্ট বাৰতহে বহে। সাপ্তাহিক হ'লে মানে সপ্তাহৰ এটা বাৰত বহে আৰু অৰ্ধ সাপ্তাহিক হ'লে মানে সপ্তাহৰ নিৰ্দিষ্ট দুটামান বাৰতহে বহে। মনত ৰাখিবা, দুটা বাৰতহে বহে। অৰ্ধ সাপ্তাহিক হ'লে মানে দুটা বাৰত আৰু সাপ্তাহিক হ'লে মানে এটা বাৰতহে বহে। আৰু বজাৰখন কেনেকৈ বহে? অস্থায়ীভাৱে বহে। অস্থায়ীভাৱে বহে। এতিয়া আমি সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰৰ কিছুমান বৈশিষ্ট্য আছে, সেইসমূহ আলোচনা কৰিম। প্ৰথমটো চোৱাচোন, স্থায়ী ঘৰৰ প্ৰয়োজন নাথাকে। সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰৰ স্থায়ী ঘৰৰ প্ৰয়োজন নাথাকে। আমি দৈনিক বজাৰ ক্ষেত্ৰত কি পাইছিলোঁ? দৈনিক বজাৰ ক্ষেত্ৰত কি স্থায়ীভাৱে দোকান বজাৰসমূহ বহে বুলি গম পাইছিলোঁ, কিন্তু ইয়াত স্থায়ী ঘৰৰ প্ৰয়োজন নাথাকে বুলি কৈছে। পাৰ্থক্যখিনিও লগতে চাই যাবা। সপ্তাহৰ নিৰ্দিষ্ট বাৰতহে বজাৰ খোলা থাকে। সপ্তাহৰ নিৰ্দিষ্ট বাৰতহে বজাৰ খোলা থাকে। সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক যিখন বজাৰ সেইখন সপ্তাহৰ নিৰ্দিষ্ট বাৰতহে বজাৰখন খোলা থাকে। কিন্তু আমি দৈনিক বজাৰ ক্ষেত্ৰত কি পাইছিলোঁ? দৈনিক বজাৰ ক্ষেত্ৰত পাইছিলোঁ যে বজাৰখন নিৰ্দিষ্ট এটা দিনতহে বন্ধ থাকে, বাকী দিনকেইটা খোলা থাকে। কিন্তু সাপ্তাহিক বজাৰ কি নিৰ্দিষ্ট এটা দিনতহে খোলা থাকে, বাকী দিনকেইটা বন্ধ থাকে। তৃতীয়টো চোৱাচোন, সামগ্ৰীৰ দাম তুলনামূলকভাৱে সস্তা। সামগ্ৰীৰ দাম তুলনামূলকভাৱে ক'ত সস্তা? সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰত সামগ্ৰীৰ দাম তুলনামূলকভাৱে সস্তা। কি কাৰণে সস্তা? তাত একে জাতীয় সামগ্ৰী থকা দোকানসমূহ থাকে, মানে বহুত দোকান থাকে কাৰণে তাত যিবোৰ সামগ্ৰীৰ দাম আছে সেইবোৰ সস্তা হয়। এতিয়া চোৱাচোন, ইয়াত একে জাতীয় এখন বজাৰ, একে জাতীয় কি হৈছে? একে জাতীয় শাক পাচলিৰ দোকান বহুত আছে, গতিকে তাত বস্তুৰ দাম সস্তা হ'বই, হয়নে নহয়? একে জাতীয় বহুবোৰ দোকান থাকিলে তাত বস্তুৰ দাম সাধাৰণতে সস্তা হ'ব, কাৰণ গ্ৰাহকে বস্তুটো কিনিবলৈ যাওঁতে তেতিয়া তেওঁলোকৰ দোকানৰ পিনে আকৰ্ষিত কৰিবৰ কাৰণে বস্তুৰ দাম সস্তা কৰি দিব, হয়নে নহয়? এতিয়া চতুৰ্থ পইণ্টটো চোৱা, একে ঠাইৰ পৰা সামগ্ৰী কিনাৰ সুবিধা থাকে। একে ঠাইৰ পৰা সামগ্ৰী কিনাৰ সুবিধা থাকে। ক'ত সুবিধা থাকে? সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰখনত। কি কাৰণে সুবিধা থাকে? তাত বজাৰখনত সোমাই যোৱাৰ লগে লগে তুমি শাক পাচলিৰ পৰা আদি কৰি খাদ্যবস্তু, লগতে চোলা কাপোৰ কানি, লগতে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় আচবাব, গৰু ম'হ ছাগলীলৈকে এখন সাপ্তাহিক বজাৰত পোৱা যায়। গতিকে একেখন ঠাইলৈ গৈ পিনে গোটেই বস্তুখিনি আমি কিনি অনাত সুবিধা হ'ল নাই? বস্তু
একেখন ঠাইলৈ গৈ পিনে আমি বস্তুখিনি কিনি অনাত সুবিধা হ'ল গতিকে ইয়াৰ এটা সুবিধাৰ ক্ষেত্ৰত এই কথাখিনি তুমি লিখিব পাৰিবা পঞ্চমটি পইণ্ট চোৱাচোন গাঁৱৰ লোকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ সুবিধা লাভ কৰে গাঁৱৰ যিসকল লোক আছে তেওঁলোকৰ কৃষিজাতৰ যিবিলাক সামগ্ৰী আছে ধৰা সৰিয়হ তিল তিচি মৰাপাট মাটিমাহ ধান চাউল শাক পাচলি ফল মূল আদিৰ লগতে গৰু ম'হ ছাগলী ভেড়া হাঁহ পাৰ যিবোৰ আছে যিবোৰ তেওঁলোকে ঘৰতে পোহা যিবোৰ প্ৰাণী আছে সেইবোৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰাৰ ক্ষেত্ৰত সুবিধা লাভ কৰে গতিকে এইটো সুবিধাটো তোমালোকে লিখিব পাৰা এই দুটা পইণ্ট আৰু লগতে চাবা আৰু কি কি সুবিধা আছে তোমালোকে গোটেই কথাখিনি ভালদৰে জুকিয়াই চালে সুবিধাসমূহ উলিয়াই ল'ব পাৰিবা আৰু পাৰ্থক্য দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰ বা অৰ্ধ সাপ্তাহিক বজাৰৰ মাজত পাৰ্থক্যখিনি উলিওৱাৰ ক্ষেত্ৰতো অসুবিধা নহ'ব এটা কথা মন কৰিবা সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰবোৰ সাধাৰণতে গাঁও অঞ্চলত বেছিকৈ দেখা যায় সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰসমূহ কিন্তু চহৰ অঞ্চলতো আছে তথাপিও খুব কম গাঁও অঞ্চলত বেছিকৈ দেখা যায় ঠিক আছে দৈনিক বজাৰবোৰ সাধাৰণতে চহৰ অঞ্চলত দেখা যায় এইটো পাৰ্থক্যটো চাই ল'বা আৰু এটা কথা মন কৰিবা যে যিবোৰ সাপ্তাহিক বজাৰবোৰ এটা দিনত বহে এইটো কথা মনত ৰাখিবা আৰু অৰ্ধ সাপ্তাহিক বজাৰবোৰ সাধাৰণতে দুটা দিনত বহা দেখা যায় আমাৰ অসমৰ এখন জনপ্ৰিয় বা এখন ডাঙৰ সাপ্তাহিক বজাৰৰ নাম ক'ব পাৰিবানে সেইখন হৈছে গৌৰীসাগৰৰ মঙলবৰীয়া হাটখনক কি বুলি কোৱা হয় গৌৰীসাগৰৰ মঙলবৰীয়া হাটখন হৈছে অসমৰ এখন গ্ৰামাঞ্চলত বহা ডাঙৰ সাপ্তাহিক বজাৰ গাঁও অঞ্চলত বহা এখন ডাঙৰ সাপ্তাহিক বজাৰ হৈছে গৌৰীসাগৰৰ মঙলবৰীয়া হাট মনত ৰাখিবা ঠিক সেইদৰে অৰ্ধ সাপ্তাহিক বজাৰ এখন আছে অসমৰ এখন উল্লেখযোগ্য অৰ্ধ সাপ্তাহিক বজাৰ আছে সেইখন হৈছে গুৱাহাটীৰ বেলতলা বজাৰখন হৈছে এখন উল্লেখযোগ্য অৰ্ধ সাপ্তাহিক বজাৰ ইয়াৰ বেলতলা বজাৰ এইবিলাক দৃশ্য সাপ্তাহিক আৰু অৰ্ধ সাপ্তাহিক বজাৰ সম্পৰ্কে তোমালোকে নিশ্চয় ধাৰণা লাভ কৰিব পাৰিছা এতিয়া আমি পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ সম্পৰ্কে আলোচনা কৰিম তোমালোকে পাঠ্যপুথিৰ 162 পৃষ্ঠাটো উলিয়াই লোৱাচোন তাৰ প্ৰথম পেৰাগ্ৰাফটো চোৱা তাত লিখা আছে মনসিং তেৰণে সূতাপাৰাৰ সাপ্তাহিক বজাৰৰ চমচেৰ দোকানীৰ পৰা 60 টকাত এটা গেঞ্জি কিনিলে চমচেৰ গুৱাহাটী ফাঁচী বজাৰত অৱস্থিত অৰুণ ষ্ট'ৰৰ পৰা দৰ্জনে প্ৰতি 600 টকা হিচাপত 5 ডজন গেঞ্জি ক্ৰয় কৰিছিল আকৌ অৰুণ ষ্ট'ৰৰ মালিকে আকৌ কলকাতা গেঞ্জি উৎপাদনকাৰী কমল সাহা এণ্ড কোম্পানীৰ পৰা প্ৰতি দৰ্জনে 500 টকা দৰত 50 ডজন গেঞ্জি ক্ৰয় কৰিছিল এতিয়া ইয়াত চাবা মনসিং তেৰণ হৈছে এজন কি গ্ৰাহক তেওঁ গেঞ্জি কিনিবলৈ গৈছে ক'ত চমচেৰ দোকানীৰ ওচৰত চমচেৰ দোকানখন ক'ত সাপ্তাহিক বজাৰত বহা এখন দোকান ঠিক সেইদৰে চমচেৰ দোকানীয়ে যিটো গেঞ্জি বিক্ৰী কৰিব সেই বিক্ৰী কৰা গেঞ্জিটো ক'ৰ পৰা আনিছে অৰুণ ষ্ট'ৰৰ পৰা আনিছে অৰুণ ষ্ট'ৰখন ক'ত গুৱাহাটীৰ ফাঁচী বজাৰত অৱস্থিত এখন দোকান সেইখন হৈছে অৰুণ ষ্ট'ৰ ঠিক সেইদৰে অৰুণ ষ্ট'ৰে যিখিনি গেঞ্জি চমচেৰ দোকানীক বিক্ৰী কৰিলে সেই গেঞ্জিখিনি ক'ৰ পৰা আনিলে সেইখিনি আনিলে কলকাতা গেঞ্জি কাৰখানাৰ পৰা গতিকে চোৱাচোন এজন গ্ৰাহকে গেঞ্জি কিনিবলৈ যাওঁতে তেওঁ গেঞ্জিটো ক'ৰ পৰা আহিলে চমচেৰ দোকানী তাৰপিছত আহিলে প্ৰথমতে আহিলে তোমাৰ কাৰখানাৰ পৰা আহিলে তাৰপিছত আহিলে অৰুণ ষ্ট'ৰলৈ আহিলে তাৰপিছত চমচেৰ দোকানীৰ ওচৰলৈ আহিলে তাৰপাছতে এজন গ্ৰাহকে গেঞ্জিটো কিনিব পাৰিলে গতিকে চোৱাচোন এতিয়া মানুহজনে গেঞ্জি উৎপাদনকাৰী কাৰখানাটোৰ পৰা গেঞ্জিটো আহি পিনে এই গ্ৰাহকজনৰ ওচৰত পাওঁতে কেইটা ষ্ট'ৰ পাৰ হ'বলগীয়া হ'ল দুটা ষ্ট'ৰ সেই দুটা ষ্ট'ৰ কি অৰুণ ষ্ট'ৰ আৰু চমচেৰ দোকানী এই দুটা ষ্ট'ৰ পাৰ হৈ আহি পিনে গ্ৰাহকজনে গেঞ্জিটো পালে এতিয়া আমি প্ৰথমতে এটা কথা গম পালোঁ যে কি
যিবোৰ সামগ্ৰী আছে এই সামগ্ৰীসমূহ ক'ত উৎপাদন কৰা হয়? কাৰখানাত উৎপাদন কৰা হয়। কাৰখানাত উৎপাদন কৰা। আৰু কাৰখানাৰ পৰা বস্তুটো কোনে আনিছে? বস্তুটো কাৰখানাৰ পৰা আনিছে পাইকাৰী ব্যৱসায়ীয়ে। পাইকাৰী ব্যৱসায়ী, এইজনক পাইকাৰী ব্যৱসায়ী বুলি কোৱা হয়। আৰু এইজন হৈছে খুচুৰা ব্যৱসায়ী। খুচুৰা ব্যৱসায়ী বুলি কোৱা হয়। সূতাৰপৰা তেওঁ সাপ্তাহিক বজাৰত খুচুৰা বিক্ৰী কৰাকে। কিন্তু পাইকাৰী ব্যৱসায়ীবিলাকে ডাইৰেক্ট গ্ৰাহকক বস্তুটো নিদিয়ে, তেওঁ খুচুৰা যিবিলাক ব্যৱসায়ী আছে তেওঁলোকক বস্তুটো দিয়ে, পাইকাৰী ব্যৱসায়ী হয়। গ্ৰাহকক পোনপটীয়াকৈ বস্তুটো নিদি তেওঁ যিবিলাক সৰু সৰু দোকান আছে সেই দোকানবিলাকলৈ বস্তুবিলাক দি দিয়াজন হৈছে পাইকাৰী ব্যৱসায়ী। আৰু যিসকলে গ্ৰাহকক পোনপটীয়াভাৱে বস্তুটো দিয়ে তেওঁলোক হৈছে খুচুৰা ব্যৱসায়ী। এতিয়া মনত থাকিবনে খুচুৰা আৰু পাইকাৰী ব্যৱসায়ী কোনবিলাক? এতিয়া গুৱাহাটীৰ যিখন ফাঁচী বজাৰ আছে, ফাঁচী বজাৰত যিজন অৰুণ ষ্ট'ৰ যিজন ব্যৱসায়ী সেইজন হৈছে পাইকাৰী ব্যৱসায়ী। আৰু সাপ্তাহিক বজাৰত যিজনে অস্থায়ীভাৱে গৈ পিনে বিক্ৰী কৰিছেগৈ, ডাইৰেক্ট গ্ৰাহকক বিক্ৰী কৰিছে, তেওঁ হৈছে এজন খুচুৰা ব্যৱসায়ী। আমি অধিক বুজিবৰ কাৰণে আমি কেইখনমান ছবি চাওঁ আহাচোন। এইটো হৈছে আমাৰ ধৰি লৈছোঁ এইটো হৈছে কলকাতাৰ গেঞ্জি কাৰখানা। ইয়াত গেঞ্জি উৎপাদন কৰিছে। আৰু এইখন হৈছে ফাঁচী বজাৰ অৱস্থিত অৰুণ ষ্ট'ৰ। এওঁলোক হৈছে পাইকাৰী ব্যৱসায়ী। এতিয়া পাইকাৰী বজাৰ মানেনো কি সেই সম্পৰ্কে জানি লওঁ আহা। পাইকাৰী ব্যৱসায়ীয়ে য'ত বস্তু বিক্ৰী কৰে তাক পাইকাৰী বজাৰ, আৰু বস্তুটোৰ যি দাম লয় তাক পাইকাৰী দাম বুলি কোৱা হয়। এতিয়া বুজিলানে? এতিয়া এইজনক আমি কি বুলি ধৰিছিলোঁ? এইখন এখন অৰুণ ষ্ট'ৰ বুলি ধৰিছোঁ। এখন অৰুণ ষ্ট'ৰ। আৰু অৰুণ ষ্ট'ৰখন ক'ত আছে? গুৱাহাটীত আছে। গুৱাহাটীৰ ফাঁচী বজাৰত আছে, হয়নে নহয়? এতিয়া গুৱাহাটী ফাঁচী বজাৰখন হৈছে এখন কি বাৰু? এখন পাইকাৰী বজাৰ। পাইকাৰী বজাৰ কি কাৰণে বুলি ক'লোঁ? ইয়াত যিজন ব্যৱসায়ী আছে তেওঁ পোনপটীয়াভাৱে গ্ৰাহকক বস্তুখিনি নিদি পিনে খুচুৰা ব্যৱসায়ীসকলক বস্তুখিনি দিয়ে। গতিকে তেওঁ হৈছে পাইকাৰী ব্যৱসায়ী। আৰু যিখন বজাৰত বিক্ৰী কৰে সেইখন হৈছে পাইকাৰী বজাৰ মানে কাৰখানাৰ পৰা আহি পিনে বস্তুটো ডাইৰেক্ট তেওঁলোকে আনি পিনে বিক্ৰী কৰেহি। কাৰখানাৰ পৰা যিটো বস্তু আহে তেওঁ ডাইৰেক্ট আহি পিনে বস্তুটো ইয়াত আহি পিনে বিক্ৰী কৰেহি। গতিকে এখন হৈছে পাইকাৰী বজাৰ। পাইকাৰী বজাৰ কোনখন? গুৱাহাটী ফাঁচী বজাৰখন হৈছে এখন পাইকাৰী বজাৰ। আৰু ইয়াত কি কৈছে? পাইকাৰী ব্যৱসায়ীয়ে য'ত বস্তু বিক্ৰী কৰে, পাইকাৰী যিজন ব্যৱসায়ী এইজন হৈছে পাইকাৰী ব্যৱসায়ী, তেওঁ য'ত বস্তুটো বিক্ৰী কৰে সেইখন হৈছে পাইকাৰী বজাৰ। পাইকাৰী বজাৰ কাক কোৱা হৈছে? পাইকাৰী ব্যৱসায়ীজনে বস্তুটো আনি যিখন বজাৰত বিক্ৰী কৰে সেইখন হৈছে পাইকাৰী বজাৰ। আৰু যি দামত বিক্ৰী কৰে সেই দামটোক কি বুলি কোৱা হয়? পাইকাৰী দাম বুলি কোৱা হয়। যিটো দামত আহি পিনে বস্তুটো বিক্ৰী কৰে, সেইটো হৈছে তেওঁ পাইকাৰী দাম। এতিয়া অৰুণ ষ্ট'ৰজনে কিমান টকাত বিক্ৰী কৰিলে? 5 ডজন গেঞ্জি তেওঁ 600 টকাত বিক্ৰী কৰি দিলে। 5 ডজন গেঞ্জি তেওঁ 600 টকাত, 5 ডজন গেঞ্জিত প্ৰতি ডজনত 600 টকাৰ দৰত বিক্ৰী কৰিলে। এতিয়া গেঞ্জিটোৰ দাম কিমান হ'ব বাৰু? পাইকাৰী বজাৰত গেঞ্জিটোৰ মূল্য কিমান হ'ব? 1 ডজনত কিমান থাকে? 12টা থাকে। 12টা তেওঁ 600 টকাত বিক্ৰী কৰিলে। 600 টকাত বিক্ৰী কৰিলে তোমাৰ এটা দাম গেঞ্জিৰ দাম কিমান হ'ব? 50 টকা হ'ব। 50 টকা দৰত এটা গেঞ্জিত তেওঁ 50 টকা দৰত বিক্ৰী কৰিলে। কাক বিক্ৰী কৰিলে? চমচেৰ দোকানীক বিক্ৰী কৰিলে। এতিয়া ইয়াত পাইকাৰী দাম কোনটো হ'ল? এটা গেঞ্জি পাইকাৰী দাম হ'ল 50 টকা। মনত ৰাখিবা, পাইকাৰী দামটো হ'ল 50 টকা। এতিয়া খুচুৰা বজাৰৰ বিষয়ে জানো আহা। খুচুৰা বজাৰ কোনখনক ক'ব? চমচেৰ দোকানী। এতিয়া চমচেৰ সূতাৰপৰা সাপ্তাহিক বজাৰত তেওঁ বস্তুটো বিক্ৰী কৰিছে গ্ৰাহকক। কাক বিক্ৰী কৰিছে? মনসিং তেৰণক বিক্ৰী কৰিলে। মনসিং তেৰণক তেওঁ গেঞ্জিটো বিক্ৰী কৰিলে। এতিয়া কি হৈছে? খুচুৰা বজাৰ বুলি ক'লে কোনখন বজাৰ ক'ব? খুচুৰা ব্যৱসায়ীয়ে য'ত বস্তুটো বিক্ৰী কৰে তাকে খুচুৰা বজাৰ বুলি কোৱা হয়। খুচুৰা বজাৰত এতিয়া সূতাৰপৰা যিখন সাপ্তাহিক বজাৰ সেইখন হৈছে খুচুৰা বজাৰ। এইখন সূতাৰপৰা বজাৰ বুলি ধৰিলোঁ। এখন সূতাৰপৰা যিখন সাপ্তাহিক বজাৰ সেইখন হৈছে খুচুৰা বজাৰ। আৰু চমচেৰ এজন হৈছে খুচুৰা ব্যৱসায়ী, হয়নে নহয়? চমচেৰ এজন খুচুৰা ব্যৱসায়ী, তেওঁ গ্ৰাহকক পোনপটীয়াভাৱে তেওঁ বস্তুটো বিক্ৰী কৰি দিছে। গতিকে তেওঁ হৈছে খুচুৰা ব্যৱসায়ী। এতিয়া খুচুৰা ব্যৱসায়ীয়ে য'ত বস্তু বিক্ৰী কৰে তাকে খুচুৰা বজাৰ বুলি কোৱা হয়। খুচুৰা বজাৰ কাক কোৱা হয়? খুচুৰা ব্যৱসায়ীজনে য'ত বস্তুটো বিক্ৰী কৰে। এতিয়া সূতাৰপৰা যিখন সাপ্তাহিক বজাৰ হ'ব সেইখন হৈছে খুচুৰা বজাৰ এখন। খুচুৰা বজাৰখন কোনখন? সূতাৰপৰা সাপ্তাহিক বজাৰখন খুচুৰা বজাৰ। ঠিক সেইদৰে এতিয়া তেওঁ খুচুৰা বজাৰত তেওঁ কেইটকাত গেঞ্জিটো বিক্ৰী কৰিছিলে? 60 টকাত।
60 টকাত। এতিয়া মনসিং তেৰণে গেঞ্জিটো লওঁতে 60 টকাত বিক্ৰী কৰিছিলে আৰু পাইকাৰী দাম কিমান আছিলে তাত? পাইকাৰী দাম আছিলে 50 টকা। এতিয়া তেওঁ 10 টকা খালে নাই? 10 টকা তেওঁ লাভ খালে। এতিয়া বুজি পালা? যিটো দামত খুচুৰা দাম বুলি কোনটো কয়? যিটো দামত বস্তুটো খুচুৰা বজাৰখনত বিক্ৰী কৰে সেইটো হৈছে খুচুৰা দাম। খুচুৰা দামটো হ'ল 60 টকা আৰু পাইকাৰী দামটো আমি কি পাইছিলোঁ? 50 টকা। 50 টকা। এতিয়া তেওঁ 10 টকা লাভ খালে, হয়নে নহয়? এতিয়া কি হৈছে, এই যে ব্যৱসায়ীসকলৰ তেওঁলোকৰ মূল লক্ষ্যটো হৈছে কি বাৰু? মূল লক্ষ্যটো হৈছে লাভ অৰ্জন কৰা। লাভ অৰ্জন কৰি জীৱন নিৰ্বাহ কৰাটোৱে তেওঁলোকৰ মুখ্য লক্ষ্য। এতিয়া তোমালোকে পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ সম্পৰ্কে ধাৰণাটো লাভ কৰিছা। খুচুৰা দাম আৰু পাইকাৰী দাম নিশ্চয় বুজি পাইছা। আৰু ইয়াতে পাঠভিত্তিক কেইটামান প্ৰশ্ন আছে, এই প্ৰশ্নকেইটা তোমালোকে সুন্দৰভাৱে কৰিবা। এতিয়া আমি বজাৰৰ আন এটা ভাগ হকাৰে চলোৱা বজাৰৰ সম্পৰ্কে আলোচনা কৰিম। হকাৰ মানে হৈছে কি বাৰু? ফেৰীৱালা। হকাৰ মানে হৈছে ফেৰীৱালা। ফেৰীৱালাই কি কৰে? তেওঁলোকে বস্তু কঢ়িয়াই নি ঘৰে ঘৰে বিক্ৰী কৰে। তোমালোকে নিশ্চয় দেখিছা ফেৰীৱালা, এই ছবিখনত চোৱা। তেওঁলোকে বস্তুবোৰ নি ঘৰে ঘৰে বিক্ৰী কৰি তেওঁলোকে লাভ অৰ্জন কৰে। হকাৰে কেনেকুৱা ধৰণৰ বস্তুবিলাক নিয়ে বা? শাক পাচলি নিয়ে, গাখীৰ নিয়ে, ফল মূল নিয়ে, কণী, প্ৰসাধন সামগ্ৰী, কেৰাচিন, সুলভ মূল্যৰ যিবিলাক লাগতিয়াল সামগ্ৰী, বাতৰি কাকত আদিসমূহ হকাৰে নি পিনে আমাক বস্তুটো ঘৰত বিক্ৰী কৰেগৈ। হকাৰ বা ফেৰীৱালাই যিবিলাক বস্তু বিক্ৰী কৰে তেওঁলোকৰ সেইবোৰ দাম নিৰ্দিষ্ট নহয়। তেওঁলোকৰ পৰা কম বেছ কৰিব পাৰি, মানে দামবিলাক নিৰ্দিষ্ট কৰি লিখি থোৱা নাই, ফিক্স প্ৰাইচ নহয়। মানে তেওঁলোকৰ যিবিলাক বস্তু বিক্ৰী কৰে সেই বস্তুৰ দামবিলাক ফিক্স নহয়। তেওঁলোকে পৰা কম বেছ কৰি পিনে আমি তেওঁলোকৰ পৰা ক্ৰয় কৰিব পাৰোঁ। মনত ৰাখিবা। এতিয়া আমি বজাৰৰ আন এটা ভাগ শ্বপিং মলৰ বিষয়ে আলোচনা কৰিম। শ্বপিং মল তোমালোকে নিশ্চয় গৈছা চাগে, বহুতে গৈ পাইছে চাগে শ্বপিং মলত। হ'লেও মই আলোচনা কৰিছোঁ এটা ডাঙৰ বা বহুখলপীয়া ঘৰত থকা বজাৰ। শ্বপিং মলটো হৈছে এটা ডাঙৰ বা বহুখলপীয়া ঘৰত থকা বজাৰ। এয়া দেখিছা কিমান ডাঙৰ ঘৰ, তাৰ ঘৰৰ মাজত থকা এখন বজাৰ। বস্তুবোৰ আকৰ্ষণীয়ভাৱে সজাই থোৱা থাকে। বস্তুবিলাক একদম সুন্দৰভাৱে সজাই থোৱা থাকে। ইয়াত দেখিছা, এয়া খাদ্যবস্তু ধুনীয়াকৈ সজাই থোৱা আছে, ইয়াত ধুনীয়াকৈ সজাই থোৱা আছে, কাপোৰ কানি ধুনীয়াকৈ সজাই থোৱা আছে। দেখিছা, বস্তুবোৰ আকৰ্ষণীয়ভাৱে সজাই থোৱা থাকে। তৃতীয়তে আছে যে গ্ৰাহকে বস্তুসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট ঠাইত বিল পৰিশোধ কৰিব লাগে। গ্ৰাহকে বস্তুসমূহ এনেকৈ সংগ্ৰহ কৰিছে, এনেধৰণে সংগ্ৰহ কৰি গৈ পিনে ইয়াত এইখন ছবি চোৱাচোন, ইয়াত বিল পৰিশোধ কৰিবলৈ তেওঁ গৈছেগৈ, বিল পৰিশোধ কৰিছেগৈ। এটা নিৰ্দিষ্ট ঠাইতে বিল দিব লাগিব। তুমি বস্তুটো লওঁতে তাত বিল দিব, বস্তুটো কিনোতে তুমি তাত দিব দৰকাৰ নাই। এটা নিৰ্দিষ্ট ঠাইত গৈ পিনে তুমি বস্তুবিলাকৰ বিল পৰিশোধ কৰিব লাগিব। চতুৰ্থতে চাওঁ আহা, গ্ৰাহকে প্ৰয়োজনীয় বস্তুসমূহ একে ঠাইতে লাভ কৰে। ইয়াৰ এটা সুবিধা হ'ল, শ্বপিং মলৰ সুবিধাটো কি? গ্ৰাহকে প্ৰয়োজনীয় যিবিলাক বস্তু থাকে একে ঠাইতে লাভ কৰে। মানে তাতে তোমাৰ কাপোৰৰ পৰা আদি কৰি সকলো ধৰণৰ সামগ্ৰী শ্বপিং মলত থাকে। তাত তোমাৰ কোনো অসুবিধা নহয়। শ্বপিং মলত সোমোৱাৰ লগে লগে তুমি সকলোখিনি বস্তু লৈ আহিব পাৰা। সেইটো এটা প্ৰধান সুবিধা শ্বপিং মলৰ। পঞ্চমতে কি আছে? মালিকী স্বত্ব এজন ব্যক্তি বা কেইজনমান ব্যক্তিৰ গোটৰ হাতত থাকে। শ্বপিং মলৰ মালিকী স্বত্ব এজন ব্যক্তি বা কেইজনমান ব্যক্তিৰ গোটৰ হাতত থাকে। এইটো কথা মনত ৰাখিবা। এতিয়া আমি বজাৰৰ আন এটা ভাগ শ্বপিং কমপ্লেক্সৰ বিষয়ে আলোচনা কৰিম। শ্বপিং কমপ্লেক্স কি? এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি, য'ত দোকানভেদে বিভিন্ন সামগ্ৰী বেচা কিনা হয়। শ্বপিং কমপ্লেক্স বুলি ক'লে এটা ডাঙৰ ঘৰ, এইটো এটা ডাঙৰ ঘৰ। ইয়াত বিভিন্ন ধৰণৰ দোকান থাকে। ইয়াত বেলেগ এখন দোকান, এইখন এখন বেলেগ দোকান, এইখন এখন বেলেগ দোকান, হয়নে নহয়? এই ছবিখনত চোৱা, ইয়াতো বিভিন্ন ধৰণৰ দোকান আছে। বিভিন্ন ধৰণৰ দোকান আছে। শ্বপিং মলবিলাক এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি, য'ত দোকানভেদে বিভিন্ন সামগ্ৰী কিনা বেচা কৰা হয় বুলি কৈছে। দোকানভেদে বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক আছে, সেই সামগ্ৰীবোৰ কিনা বেচা কৰা হয় ক'ত? শ্বপিং কমপ্লেক্সত। শ্বপিং কমপ্লেক্সত যিবিলাক ঘৰ আছে তাত বিভিন্ন ধৰণৰ দোকান আছে। তুমি শ্বপিং কমপ্লেক্সত সোমাই যোৱাৰ লগে লগে তাত বিভিন্ন ধৰণৰ দোকান পাবা। দোকানৰ পৰা তুমি বস্তু কিনিব পাৰিবা।
প্ৰতিখন দোকানৰে মালিকী স্বত্ব বেলেগ বেলেগ। এইখন দোকানৰ মালিকী স্বত্ব বেলেগ, এইখন দোকানৰ মালিকী স্বত্ব বেলেগ হ'ব পাৰে, এইখন দোকানৰ মালিকী স্বত্ব বেলেগ হ'ব পাৰে। প্ৰত্যেকখন দোকানৰ মানে মালিকী স্বত্ব বেলেগ। তেওঁলোকে একেটা কমপ্লেক্সতে থাকে, কিন্তু তেওঁলোকৰ মালিকী স্বত্ববোৰ সাধাৰণতে বেলেগ হোৱা দেখা যায়। গতিকে শ্বপিং কমপ্লেক্সৰ বিষয়ে তোমালোকে বুজি পাইছা? ইতিমধ্যে পাঠটি প্ৰায় সমাপ্ত হৈছে। আমি তোমালোকৰ লগত কি কি আলোচনা কৰিলোঁ? বজাৰ সম্পৰ্কে আলোচনা কৰিলোঁ, বিনিময় প্ৰথা সম্পৰ্কে আলোচনা কৰিলোঁ, জোনবিল মেলা, বজাৰ ভাগসমূহ, দৈনিক বজাৰ, সাপ্তাহিক বজাৰ বা অৰ্ধ সাপ্তাহিক বজাৰ, পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ, হকাৰে চলোৱা বজাৰ, শ্বপিং মল, শ্বপিং কমপ্লেক্স, এই সম্পৰ্কে আমি বিশদভাৱে আলোচনা কৰিলোঁ। যদি তোমালোকে কোনো এটা বিষয় বুজি পোৱা নাই, তেতিয়া তোমালোকৰ যিসকল শিক্ষাগুৰু আছে তেওঁলোকৰ লগত যোগাযোগ ৰাখিবা আৰু বুজি নোপোৱা বিষয়টো সুধি ল'বা। আৰু পাঠভিত্তিক যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা। যদি প্ৰশ্নসমূহ উত্তৰ কৰোঁতে অসুবিধা পোৱা, তেতিয়া তোমালোকৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সহায় ল'বা। আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি আমি এই পাঠটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।